Hello and welcome to Gyansila. So আজিৰ এই ভিডিওটোত আমি আলোচনা কৰিম কেইটামান ডিফেন্স জিকে MCQ যিকেইটা জানিব লগা হয় প্ৰত্যেকজন ব্যক্তিৰ কাৰণে আমাৰ প্ৰত্যেকজন ভাৰতীয়ৰ কাৰণে জানিবলগীয়া কিছুমান কথা হয় তো তাকে আমি এই ভিডিওটোত আমি কেইটামান কোৱেশ্চন ডিসকাস কৰিম ওকে তাৰ আগতে এটা বহুত সংবেদনশীল বাক্য সত যেটো ডিফেন্সত ইউজ হয় প্ৰায় as likha ase either I will come back after hoisting the tricolor or I will come back wrapped in it tar ortho to hoise ya to janda lehra ke aunga ya phir jande mein lipat ke aunga jetu bahut beshi eta sensitive eta sentence hoy amar bharatiyo henar let's start from proshno to taji ase What is the motto of Indian Army? Amar Indian Army jitu motto hoy hetu ki hoy? To hetu hoise answer service before self. Indian Army motto to hoise service before self. Okay? Next question number 2. On which date we celebrate Army Day? Ami kiman tarikhe Army Dibos palon koru? Hetu kiman tarik hoy? তো আমি আর্মি দিবস পালন কৰো কিমান তাৰিখে 15 জানুৱাৰী তাৰিখে আমি পালন কৰো ইন্ডিয়ান আৰ্মি ডে নেক্সট কোৱেশ্চন where is the headquarter of Indian Army situated Indian Army headquarter ক'ত আছে তো শুদ্ধ উত্তৰ ইয়াৰে কি হয় আনসাৰটো হয় নিউ দিল্লী আমাৰ ইন্ডিয়ান আৰ্মি হেডকোয়াৰ্টাৰ পিকচাৰত দেখা পাইছা নেক্সট কোৱেশ্চন which is the highest rank in Indian Army আমাৰ ইন্ডিয়ান আৰ্মি যেটো হাইয়েস্ট ৰেংক একেবাৰে ওপৰৰ ৰেংকটো কি হয় আৰু হেতু হৈছে ফিল্ড মাৰ্শাল ওকে তো ইয়াত জনেকে দেখুৱা আছে একেবাৰে ওপৰৰ ৰেংকটো আছে ফিল্ড মাৰ্শাল তাৰ পিছত জেনাৰেল লিউটেনেন্ট জেনাৰেল মেজৰ জেনাৰেল এনেকে ব্ৰিগেডিয়াৰ কলোনিয়েল এনেকে আহি থাকে একেবাৰে ওপৰৰ ৰেংকটো হৈছে ফিল্ড মাৰ্শাল ওকে নেক্সট কোৱেশ্চন who is the supreme commander of Indian armed forces আমাৰ armed forces যিখিনি আছে তাৰে সুপ্ৰিম কমান্ডাৰ গৰাকী কোন হয় কোন হয় দেখেত হৈছে আমাৰ প্ৰেসিডেন্ট অফ ইন্ডিয়া আৰু কারেন্ট প্রেসিডেন্ট কোন হয় আমাৰ এটো জানা তোমালকে দ্ৰৌপদী মুৰ্মু নেক্সট কোৱেশ্চন when was the Indian army founded very important Indian army কেতিয়া গঠন হৈছিল তো আমাৰ ইন্ডিয়ান আৰ্মি গঠন হোৱাৰ সনটো আছিল 1895 okay next which is the highest military award in India আমাৰ যেটো ভাৰতৰ হাইয়েস্ট মিলিটাৰী এৱাৰ্ড হয় হেতু কোনটো হয় তো আমাৰ হাইয়েস্ট মিলিটাৰী এৱাৰ্ডটো হৈছে পৰমবীৰ চক্ৰ একেবাৰে হাইয়েস্ট হৈছে পৰমবীৰ চক্ৰ তাৰ পিছত মহাবীৰ চক্ৰ তাৰ পিছত বীৰ চক্ৰ নেক্সট অশোক চক্ৰ কীৰ্তি চক্ৰ আৰু শৌৰ্য চক্ৰ এনেকে এৱাৰ্ড কেটা দিয়া হয় নেক্সট কোৱেশ্চন who was the first recipient of পৰমবীৰ চক্ৰ পৰমবীৰ চক্ৰ পোৱা প্ৰথম গৰাকী আমাৰ ব্যক্তি কোন আছিল তেখেত কোন হয় তেখেত হয় মেজৰ সোমনাথ শৰ্মা okay next question who is known as the father of Indian Navy Indian Navy পিতৃ বুলি কাক কোৱা হয় ভাৰতীয় নৌসেনা বাহিনীৰ পিতৃ বুলি কাক কোৱা হয় তো তেখেত হয় আমাৰ কোন ছত্ৰপতি শিৱাজী মহাৰাজক কোৱা হয় father of Indian Navy next question number 10 what is the motto of Indian Navy Indian Navy motto to কি হয় তো যেনেকে ইন্ডিয়ান আৰ্মিৰ মটো আছে ইন্ডিয়ান নেভিৰ মটো আছে হেতু হৈছে swamna baruna that means may the lord of water be auspicious unto us okay এটো হৈছে আমাৰ ইন্ডিয়ান নেভিৰ মটো next Indian Navy Day is celebrated on which date কিমান তাৰিখে আমি পালন কৰো ইন্ডিয়ান নেভি ডে আৰু হেই তাৰিখটো হৈছে ডিসেম্বৰৰ 4 তাৰিখ 4th of December আমি কি পালন কৰো ইন্ডিয়ান নেভি ডে okay মনত ৰাখিবা next what is the motto of Indian Air Force ভাৰতীয় বায়ু সেনাৰ মটো কি হয় ইন্ডিয়ান এয়াৰ ফোৰ্সৰ মটোটো কি হয় তো ইন্ডিয়ান এয়াৰ ফোৰ্সৰ মটো হৈছে touch the sky with glory next question number 13 Indian Air Force Day is celebrated on কিমান তাৰিখে পালন কৰো আমি ইন্ডিয়ান এয়াৰ ফোৰ্স ডে আমি পালন কৰো অক্টোবৰ 8 তাৰিখত Next question who was the first field marshal of India first field marshal আমাৰ ভাৰতৰ কোন আছিল তেখেত হয় কোন সাম মেনেকশাও first field marshal আছিল যেটো আমাৰ ইন্ডিয়ান আৰ্মিৰ হাইয়েস্ট পোষ্ট হয় field marshal okay and next question number 15 is who is the current chief of Indian Army আমাৰ
ভাৰতীয় আৰ্মিৰ ভাৰতীয় সেনাৰ কাৰেণ্ট চিফ কোন হয় বৰ্তমান আৰু তেখেত হয় আমাৰ এই পিকচাৰত থকা গৰাকী তেখেতৰ নাম কি হয় জেনাৰেল উপেন্দ্ৰ দ্বিবেদী তেখেত হয় কাৰেণ্ট চিফ অফ ইণ্ডিয়ান আৰ্মি okay so this is it thank you so much for watching and if you like the video please like share and subscribe our channel and press the bell icon for further updates of our video till then keep learning keep sharing see you soon